মালিগড়ত অর্থাৎ যোগীঘোষা থানার অন্তর্গত আমার মালিগড়স্থিত যিখন বাঙাত মাদ্রাসা আছিল এই বাঙাত মাদ্রাসাত যোৱা দুদিনমান আগত এজন মাদ্রাসা শিক্ষক আৰু দুই তিনিজনমান ছাত্ৰীৰ লগত কিছুমান অনৈতিক কাৰ্যকলাপ কৰিছিল আৰু এই অনৈতিক কাৰ্যকলাপৰ এই ছাত্ৰীসকলে মাদ্ৰাসাৰ ছাত্ৰীসকলে গাৰ্জেন পক্ষক জনাব বিচাৰিছিল বা কিছুমানে জনাইছিল। সেই পৰিপ্ৰেক্ষিতত সেই শিক্ষকজনে সেই ছাত্ৰীসকলক বহুত শিকিছিল আৰু কি মানুহ একেবাৰে পিঠি ফালি দিছিল তেনেকুৱা ধৰণৰ ঘটনা আৰু কি। তো এই যিটো ঘটনা হৈ গ'ল এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাইজে আহিছিল, আহি এই মাদ্ৰাসা কৰ্তৃপক্ষক হয়তো তেওঁলোকে জনাইছিল বিচাৰ হোৱাৰ কথা আছিল, হয়তো বিচাৰ নহ'ল, যাৰ কাৰণে ৰাইজে এই ঘটনাৰ প্ৰতি ক্ষিপ্ৰ হৈ মাদ্ৰাসাত কিছুমান ভাঙচুৰ কৰিলে। আৰু মাদ্ৰাসা হৈছে এখন আমাৰ মুছলিম সমাজৰ যিটো মূল স্থান, ইয়াৰ পৰা আমাৰ মুছলিম সমাজখন ৰিপ্ৰেজেণ্টেটিভ কৰে। তো এই ঘটনা আমাৰ সমাজৰ কাৰণে এক নিন্দনীয় বিষয় আৰু এনেকুৱা ধৰণৰ কাণ্ড হোৱাৰ কাৰণে আমাৰ মুছলমান সমাজ বহু ক্ষেত্ৰত লাঞ্ছিত বঞ্চিত হোৱা দেখা যায়। গতিকে মই আৰক্ষী বিষয়াক এই যিটো ঘটনা হ'ল এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু দ্বিতীয়বাৰ যাতে এনে ধৰণৰ ঘটনা নহয় তাৰ বাবে ব্যৱস্থা কৰিব লাগে। শুনিছোঁ গোপনে কিছুমান আলোচনা হোৱাৰ কথা আছিল, হয়তো সেই আলোচনাত ৰাইজে ক্ষিপ্ৰ হৈ মাদ্ৰাসাত উপস্থিত হৈ ভালেসংখ্যক ৰাইজ ৰাইজ ইয়াত সমাৱেশ কৰি হয়তো মাদ্ৰাসাত ভাঙচুৰ কাৰ্য কৰিছে বা ভালেখিনি মাদ্ৰাসাত ক্ষয় ক্ষতি কৰিছে। ৰাইজে আৰক্ষী আহিছে এতিয়া পৰিস্থিতি ঠাণ্ডা হৈছে, এতিয়া কোনো ধৰণৰ বেয়া ঘটনা আৰক্ষীয়ে গোটেইখিনি হেণ্ডেল কৰিছে। ৰাইজে এইবিলাক ভাঙি পেলাইছে কিয় কাৰণে কিন্তু আমি সঠিক নাজানো। কিয় কাৰণে আপোনাৰ আমাৰ বেটি আছে, মই বেটিটো লগা আহিছোঁ, এই হুলস্থুল কাৰণে আমাৰ বেটিটো লৈছোঁ। ঘটনাটো আমি ভালকৈ ক'ব নোৱাৰোঁ, মই এটা আগৰ পৰা আমি আমিতো সঠিক ক'ব নোৱাৰোঁ। আমি কি শুনা পাইছোঁ কি হৈছে আমি এইবিলাক গম নাজানো। এই হুলস্থুল কৰি আছে এই যে ভাঙি চাঙি পেলাইছে নাজানো কি হৈছে। এই হুলস্থুল কৰি কেনে বেটিটো আমাৰ কি ছাত্ৰ আছে নদৰা বাই এইকাৰণে আমি আহিছোঁ আমাৰ বেটিটো লৈ যাওঁ। ছোৱালী হাত